এছ'চিয়েশ্যনৰ দাবী নকৰাৰ লগত এটা এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া নচলে। এপইণ্টমেণ্ট দিবৰ কাৰণে আমি প্ৰক্ৰিয়া চলাই আছো। এপইণ্টমেণ্ট কৰকেইটাকেই দিয়াৰ নামত দিলে বহুত সুৰুঙা থাকি যাব, আৰু এইবিলাক সুৰুঙা এনমেলিজ থাকি গ'লে কোনোবাই যদি হাইকোৰ্ট কৰে, কোনোবাই যদি সুপ্ৰিম কোৰ্ট কৰে, আকৌ সেইটো 5 বছৰ হেংগিং হৈ থাকিব। 5 বছৰ কোৰ্টত যদি হেংগিং হৈ থাকে, তেতিয়া 984টা স্কুলত এপইণ্টমেণ্ট হ'ব লগা, মাষ্টাৰ পাব লগা, এইখিনি ৰাস্তা বন্ধ হ'ব। গতিকে এপইণ্টমেণ্টটো দিয়াৰ নামত আমি হুৰমূৰকৈ জাহা তাহা দিব বিচৰা নাই। আমি তন্নকৈ মাইনতলি গোটেইবিলাক চাই চিতি, গোটেইবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিহে আমি খুব একেবাৰে ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি আৰু যোগ্য ছাত্ৰ ছাত্ৰীসকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা আমাৰ বাছনি প্ৰক্ৰিয়া চলি আছে। এই বাছনি প্ৰক্ৰিয়া এতিয়াও চলি আছে, এতিয়ালৈকে শেষ হোৱা নাই, আৰু শেষ নোহোৱালৈকে আধৰুৱা কাম কৰি পেলাই আধৰুৱাকেই এইবিলাক আমি এপইণ্টমেণ্ট দিয়াৰ পক্ষপাতি নহয়। গতিকে আমাৰ কথা হ'ল যে আমি এপইণ্টমেণ্ট দিবৰ কাৰণে বদ্ধপৰিকৰ। যিবিলাকে যোগ্য টেট পাছ কৰা আমাৰ কেণ্ডিডেটসকল আছে, তেখেতসকলক আমি এপইণ্টমেণ্ট দিম। ইয়াত আমি কাৰো লগত আপোচ নকৰো। আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে সাজু, কিন্তু এপইণ্টমেণ্টটো চিধাকে দিলে নহ'ব। ইয়াৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আছে, কিছুমান কাম কৰিব লগা আছে। সেইবিলাক কামটো আমাক শেষ কৰিবলৈ দিয়ক। যাক এপইণ্টমেণ্ট দিব লগা আছে যোগ্য ব্যক্তিসকলক আমি এপইণ্টমেণ্ট দিম। এছ'চিয়েশ্যনৰ দাবী নকৰাৰ লগত এটা এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া নচলে। এপইণ্টমেণ্ট দিবৰ কাৰণে আমি প্ৰক্ৰিয়া চলাই আছো। এপইণ্টমেণ্ট কৰকেইটাকেই দিয়াৰ নামত দিলে বহুত সুৰুঙা থাকি যাব, আৰু এইবিলাক সুৰুঙা এনমেলিজ থাকি গ'লে কোনোবাই যদি হাইকোৰ্ট কৰে, কোনোবাই যদি সুপ্ৰিম কোৰ্ট কৰে, আকৌ সেইটো 5 বছৰ হেংগিং হৈ থাকিব। 5 বছৰ কোৰ্টত যদি হেংগিং হৈ থাকে, তেতিয়া 984টা স্কুলত এপইণ্টমেণ্ট হ'ব লগা, মাষ্টাৰ পাব লগা, এইখিনি ৰাস্তা বন্ধ হ'ব। গতিকে এপইণ্টমেণ্টটো দিয়াৰ নামত আমি হুৰমূৰকৈ জাহা তাহা দিব বিচৰা নাই। আমি তন্নকৈ মাইনতলি গোটেইবিলাক চাই চিতি, গোটেইবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিহে আমি খুব একেবাৰে ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি আৰু যোগ্য ছাত্ৰ ছাত্ৰীসকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা আমাৰ বাছনি প্ৰক্ৰিয়া চলি আছে। এই বাছনি প্ৰক্ৰিয়া এতিয়াও চলি আছে, এতিয়ালৈকে শেষ হোৱা নাই, আৰু শেষ নোহোৱালৈকে আধৰুৱা কাম কৰি পেলাই আধৰুৱাকেই এইবিলাক আমি এপইণ্টমেণ্ট দিয়াৰ পক্ষপাতি নহয়। গতিকে আমাৰ কথা হ'ল যে আমি এপইণ্টমেণ্ট দিবৰ কাৰণে বদ্ধপৰিকৰ। যিবিলাকে যোগ্য টেট পাছ কৰা আমাৰ কেণ্ডিডেটসকল আছে, তেখেতসকলক আমি এপইণ্টমেণ্ট দিম। ইয়াত আমি কাৰো লগত আপোচ নকৰো। আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে সাজু, কিন্তু এপইণ্টমেণ্টটো চিধাকে দিলে নহ'ব। ইয়াৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আছে, কিছুমান কাম কৰিব লগা আছে। সেইবিলাক কামটো আমাক শেষ কৰিবলৈ দিয়ক। যাক এপইণ্টমেণ্ট দিব লগা আছে যোগ্য ব্যক্তিসকলক আমি এপইণ্টমেণ্ট দিম। এছ'চিয়েশ্যনৰ দাবী নকৰাৰ লগত এটা এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া নচলে। এপইণ্টমেণ্ট দিবৰ কাৰণে আমি প্ৰক্ৰিয়া চলাই আছো। এপইণ্টমেণ্ট কৰকেইটাকেই দিয়াৰ নামত দিলে বহুত সুৰুঙা থাকি যাব, আৰু এইবিলাক সুৰুঙা এনমেলিজ থাকি গ'লে কোনোবাই যদি হাইকোৰ্ট কৰে, কোনোবাই যদি সুপ্ৰিম কোৰ্ট কৰে, আকৌ সেইটো 5 বছৰ হেংগিং হৈ থাকিব। 5 বছৰ কোৰ্টত যদি হেংগিং হৈ থাকে, তেতিয়া 984টা স্কুলত এপইণ্টমেণ্ট হ'ব লগা, মাষ্টাৰ পাব লগা, এইখিনি ৰাস্তা বন্ধ হ'ব। গতিকে এপইণ্টমেণ্টটো দিয়াৰ নামত আমি হুৰমূৰকৈ জাহা তাহা দিব বিচৰা নাই। আমি তন্নকৈ মাইনতলি গোটেইবিলাক চাই চিতি, গোটেইবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিহে আমি খুব একেবাৰে ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰি আৰু যোগ্য ছাত্ৰ ছাত্ৰীসকলক এপইণ্টমেণ্ট দিয়াৰ কাৰণে এটা আমাৰ বাছনি প্ৰক্ৰিয়া চলি আছে। এই বাছনি প্ৰক্ৰিয়া এতিয়াও চলি আছে, এতিয়ালৈকে শেষ হোৱা নাই, আৰু শেষ নোহোৱালৈকে আধৰুৱা কাম কৰি পেলাই আধৰুৱাকেই এইবিলাক আমি এপইণ্টমেণ্ট দিয়াৰ পক্ষপাতি নহয়। গতিকে আমাৰ কথা হ'ল যে আমি এপইণ্টমেণ্ট দিবৰ কাৰণে বদ্ধপৰিকৰ। যিবিলাকে যোগ্য টেট পাছ কৰা আমাৰ কেণ্ডিডেটসকল আছে, তেখেতসকলক আমি এপইণ্টমেণ্ট দিম। ইয়াত আমি কাৰো লগত আপোচ নকৰো। আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে সাজু, কিন্তু এপইণ্টমেণ্টটো চিধাকে দিলে নহ'ব। ইয়াৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আছে, কিছুমান কাম কৰিব লগা আছে। সেইবিলাক কামটো আমাক শেষ কৰিবলৈ দিয়ক। যাক এপইণ্টমেণ্ট দিব লগা আছে যোগ্য ব্যক্তিসকলক আমি এপইণ্টমেণ্ট দিম।